শিকাৰ মিছন চাইনা কাঞ্চনজংঘাই অসমীয়া চিনেমা জগতত যিটো নতুন যুগৰ সৃষ্টি কৰিছিল তাক আৰু এটা আপাৰ লেভেললৈকে লৈ গৈ আছে শিকাৰে যোৱাকালি শিকাৰৰ ট্ৰেইলাৰটো ৰিলিজ হ'ল ট্ৰেইলাৰটো চালোঁ আহক আমি কথা পাতোঁ আজি ট্ৰেইলাৰটোৰ বিষয়ে ডিৰেক্টৰ দেৱাংগৰ বুঢ়াগোহাঁয়ে বহুত ক্ৰিয়েটিভলি ষ্টৰিটো ৰিভিল হ'ব দিয়া নাই ট্ৰেইলাৰটোৰ বহুত বেছি এংগেজিং হয় জুবিন দাক এইবাৰ নতুন ৰূপত দেখা যাব আদিল হুছেইন ডাঙৰীয়া আছে উৰ্মিলা মহন্ত আছে সিদ্ধাৰ্থ শৰ্মাৰ দৰে দিগ্গজ কলাকাৰবোৰ আছে তো মুভিখনৰ যিটো কাষ্টিং সেই কাষ্টিংটো দেখিয়ে মানে মুভিখন চোৱাৰ কাৰণে হাইপটো আৰু বেছি বাঢ়িছে ছেকেণ্ড মুভিখনৰ যিটো ৰাইটাৰ যি দুজন ৰাইটাৰ একচুৱেলি সাৰা বুদিনাৰ আৰু বিষ্ণুজ্যোতি হেণ্ডিক সাৰা বুদিনাৰে অলৰেডি আপোনাৰ ইংৰাজী মিডিয়াম হাউচফুল ফৰৰ দৰে মুভিবোৰত ৰাইটাৰ হিচাপত কাম কৰিছে বিষ্ণুজ্যোতি হেণ্ডিকে কুকি বুলি মুভি এখনত কাম কৰিছে আৰু দেৱাংগৰ বুঢ়াগোহাঁই তেখেতে এইবাৰ প্ৰথম আমাৰ পৰিচালক হিচাপে তেখেতে এইবাৰ এইখনত ভুমুকি মাৰিছে তো চাবলগীয়া হ'ব মুভিখন কেনেকুৱা টাইপৰ হয় মইতো বহুত এক্সাইটেড হৈ আছোঁ চিনেমাখনৰ BGM VFX চিনেমাটোগ্ৰাফি এডিটিং চব পাৰফেক্ট হৈছে তথাপিতো VFXটো অকণমান আৰু ইম্প্ৰুভ হ'লে বেছি ভাল আছিল মেবি চিনেমাৰ সময়লৈকে হ'ব পাৰে বাকী মুভিখন আহি আছে 20 ছেপ্টেম্বৰত মইতো এক্সাইটেড হৈ আছোঁ বাকী আপোনালোকে ট্ৰেইলাৰটো চালে নে নাই কমেণ্টত জনাবচোন আৰু কেনেকুৱা পালে জনাব আজিলৈকে ইমানে আহি আছে আৰু পিছত